দেশৰ প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনীৰ ৰণ এতিয়া তুংগত উঠিছে। কি সৰ্বা লুৰিন আৰু মনোজ ধানোৱাৰে অলিয়ে গলিয়ে কেৱল ভোট বিচাৰি ৰাজনৈতিক দলৰ আহ্বান ৰাইজলৈ। সকলো দলৰ নিৰ্বাচনী প্ৰচাৰ সভাসমূহ অনুষ্ঠিত হৈ থকাৰ সময়তে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সভাত মাপলৰ বিধায়ক বিনোদ হাজৰিকা লগতে এই নিৰ্বাচনী প্ৰচাৰত সৰ্বানন্দ সোণোৱালৰ হৈ ভাগ ল'লে ৰাজ্যখনৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালে। গীতে মাতে ৰাইজক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান কণ্ঠশিল্পী সোণোৱালৰ। গতিকে গোটেই ইলেকশ্যনৰ গোটেই প্ৰক্ৰিয়াটো সলনি হৈছে, মানুহৰ মাইণ্ডছেটটো সলনি। আৰু আজিকালি ল'ৰা ছোৱালীবিলাক বহুত শিক্ষিত হৈছে, তেওঁলোকে গুগলটো চাৰ্চ কৰিলে বহুত ক'ত কি আমেৰিকাত হৈ আছে এইবিলাক কথা চব গম পায়। তেওঁলোকেও গম পায় যে কোনোবাই মিছা কথা কৈছে, কিবা কৈছে, এইবিলাক প্ৰলোভনৰ ৰাজনীতি এবাৰো হ'ব, তলে তলে কৰিব খুজিব, কিন্তু নোৱাৰে তেওঁলোকে। মই এইটোৱে আৰু মই সেইখিনিকে ক'ব খুজিছোঁ আৰু। বিজেপি নিৰ্বাচনী প্ৰচাৰ সভাসমূহত নতুনকৈ ভোটাধিকাৰ লাভ কৰা যুৱক আৰু বিভিন্ন দলৰ পৰা অহা ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গেৰুৱা দলটোত যোগদান কৰা দেখা যায়। আজি বিধায়ক বিনোদ হাজৰিকাই চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত দিনজয় মণ্ডলৰ কামাখ্যাবাৰী চাহ বাগিচা, কোঁৱৰ গাঁৱৰ ডংগৰচুক গাঁৱৰ আৰু দিনজয় গাঁৱত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা বিভিন্নজনৰ মন্তব্য শুনোৱা হওক। বিজেপি চৰকাৰে আমাকে বহুতখিনি সহায় কৰিছে, এনেকৈ বহুতখিনি আমি সহায় পাইছোঁ বুলিহে আমি যোগদান কৰিছোঁ। বিজেপি ক'ব গ'লে বহুতখিনি আমাৰ আলি দুৰ্ঘটনা সেইকেইটা বেয়া হৈ আছিলে, আলিকেইটা সেইকেইটা বনাই দিলে, ভাল কৰি দিলে। তাৰপাছত লাইনৰ আলি আছিলে সৰু মৰু সেইকেইটাও বনাই দিলে, আলি বনালে। বিজেপি চৰকাৰ ভাৰতীয় জনতা পাৰ্টি আহি কিনে আমাৰ 8 নম্বৰ ৱাৰ্ডৰ বহুত ধৰণৰ কাম হ'ল, আমি চাই পালোঁ। আৰু স্কুল দিলে, ল'ৰা ছোৱালীক কিতাপ, খোৱা, ড্ৰেছ, বহুত ধৰণৰ বস্তু দি আছে। আৰু আমি আগলৈ ভাবি চাইছোঁ 25লৈ যদি বিজেপি চৰকাৰ থাকিলে আমাৰ সৰু সৰু রাস্তাবিলাক হৈ যাব, মানুহৰ বহুত ধৰণৰ খারাপ হয়ে যায়, রাস্তাটা হানি বানাই দিয়ে কাছে হানি বহুত বহুত ধন্যবাদ জানাতে। আর হানি নতুন এখন ভোট দেব বলকে হানি আগে বাড়ি বলকে বলকে বহুত নমস্কার। বিধায়ক শ্ৰীযুত বিনোদ হাজৰিকা ডাঙৰীয়া উপস্থিতিত আৰু আমাৰ দলীয় কাৰ্যকৰ্তা আমাৰ দিনজয় মণ্ডল উপস্থিতিত, পুলক সোণোৱাল ডাঙৰীয়া উপস্থিতিত, আমাৰ যিকেইজন যুৱ ল'ৰাবিলাক আজি আহি কিনে যোগদান দিছে, প্ৰায় 60-65টা ল'ৰা আজি যোগদান দিছে, মহিলা আছে তাতে, আৰু নতুন উঠি অহা ল'ৰা। যিহেতু তেখেতলোকক বহুত মই ইয়াত পাই বহুত সুখী হৈছোঁ।